সঁচাকৈয়ে বাৰু আমাৰ মহিলাসকলে ভাত বনাব নাজানে নেকি? যদি তেওঁলোকে ভাত বনাব নাজানে তেন্তে হলে সেই স্কুলবিলাকত ইমান বছৰ বছৰ দিন ধৰি কেনেকৈ ল'ৰা ছোৱালীবিলাকক বনাই পেলাই খুৱাই আছিলে আপোনালোকে সকলোৱে নিশ্চয় জ্ঞাত কি হৈ আছে এতিয়া বৰ্তমান ৰান্ধনীসকলৰ ওপৰত। সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আৰম্ভ কৰিছো অন্য এটি নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টো হ'ল বৰ্তমান মহিলাসকলক লৈ পেলাই। আপোনালোকে সকলোৱে জ্ঞাত মানুহ ভিতৰতে থাকিব পৰা নাই গুৱাহাটীত আৰু তেনেস্থলত ৰান্ধনীসকলে ৰাজপথত আহি পেলাই ৰাজপথত নহয় চচলত আহি ধৰ্ণা দিয়াত লাগি গৈছে। কিহৰ কাৰণে? গৰমত তেওঁলোকৰ বাৰু চখ লাগিছে নেকি যে আমি ধৰ্ণা দিওঁ? চাওক তেনেহলে মহিলাসকলৰ অৱস্থা কি হৈছে এইখন চৰকাৰৰ দিনত। মই কোৱাৰ আগতে অকমান ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াইছো, চাই লওক। কি আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি? বাহিৰা দেশৰ পৰা এটা NGO আহি ইয়াত ভাত বনাব। আমাৰ আইসকলে ভাত বনাব নাজানে নেকি? ইমান দিনে আজি 25টা বছৰে কংগ্ৰেছ দিনৰ পৰা 700-800 টকা দিয়াৰ পৰাই বনাই আছিলো। কোনো চৰকাৰে আমাৰ ভাল ভাৱ হৈ আজিলৈকে আমাক কিমান দিব সেইটো কোৱা নাই। কিন্তু এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছো, ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব। ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চাবিছত যুঁজ হ'ব। আৰু প্ৰথমতে আজি এইটো আমাৰ এটা আৰম্ভণি, আমাৰ আন্দোলনৰ কাৰ্যসূচী এইটো এটা আৰম্ভণি। অহা জুলাই 7 তাৰিখে ৰেল BTRৰ পৰা আপোনাৰ গুৱাহাটী অভিমুখে আহিব নোৱাৰিব। BTRত আমাৰ আছে 20,000 ৰন্ধনকৰ্মী। 20,000 ৰন্ধনকৰ্মী আমি ৰেলপথ বন্ধ কৰি দিম 7 জুলাই তাৰিখে। মুখ্যমন্ত্ৰী এইটো গম পাব। আৰু এতিয়াও সময় আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ফেচবুক লাইভত যেনেকৈ কৈছে নলবাৰীত গৈ আপুনি অক্ষপাত্ৰক ফিটা কাটি আহিছে, আপুনি অতি সোনকালে ফেচবুকতে আমাক কৈ দিয়ক NGOটো নাথাকে বুলি। আৰু এটা কথা কৈ দিয়ক যে ৰান্ধনীসকলৰ দৰমহাটো ইমান 9,000 পাম নে 8,000 পাম নে টকাই দিব, সেইটো কৈ দিয়ক। এতিয়া আমি 1,500 টকা পাই আছো। 1,500 টকাৰ পৰা 1,000 টকাটো দিয়ে আৰু আজি 5 মাহে 500 টকাটো নাই পোৱা, যিটো নেকি চেণ্ট্ৰেল ৰাজ্য চৰকাৰে দিয়ে, অসম চৰকাৰে দিয়ে। কিন্তু এটা লাজৰ বিষয়, সৰু সৰু ৰাজ্যবিলাকত কেৰালা নিচিনা, গুজৰাটৰ নিচিনা, পাঞ্জাৱৰ নিচিনা জেগাত 18,000, 12,000, 9,000, 8,000, অৰুণাচল প্ৰদেশত 3,000 তেনেকে ৰান্ধনীসকলে দৰমহা পায়। সেই তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই দি দিছিলো হোৱাটছআপত। আমাৰ আইসকলে ভাত বনাব নাজানে নেকি? নিশ্চয় দেখিলে। দেখাৰ পিছত বাৰু এই মহিলাসকলে যি ধৰণে টেটু ফালি চিঞৰিছে আপোনালোকৰ বেয়া লগা নাইনে? চাওক, আজি এনেকুৱা হৈছে গুৱাহাটীখন মৰুভূমি আৰু সেই মৰুভূমি অৱস্থাত যি ঠাইত ধৰ্ণা কাৰ্যসূচী হয় তাত অকণো গছ গছনিৰ কোনো হেৰি নাইকিয়া, ইমানেই গৰম। আৰু সেই ৰাজপথত সেই পাকাখিনিৰ ওপৰত তেওঁলোকে অকল প্লাষ্টিক এখন দি পেলাই তম্বু এখন তৰি তাতে তেওঁলোকে ধৰ্ণা দিবলগীয়া হৈছে। কিমান পৰিতাপৰ বিষয়। বোলে হয় একদম লাখ লাখ টকা পায়, বোলে হয় 5-6 হাজাৰ টকা পায়, তেতিয়াও বেলেগ কথা। কোৱা শুনিছোঁ, মই কালি পৰহিও এটা তেনেকুৱা ভিডিঅ' এটা দিছিলোঁ সৰুকে, তাত কৈছে কিছুমানে কৈছে 1,000 টকা, কিছুমানে কৈছে 1,500 টকা। আৰু তাতে তেওঁলোকে ভাত বনাই জুইত, গেছৰ চিষ্টেম নাই, আৰু সেই ভাত বনাই পেলাই তেওঁলোকে পায় মাহৰ মূৰত 1,000 টকা। তাকো কি হৈছে, আমাৰ মামাৰ চকুত পুৰণি উঠিছে। চকুত পুৰণি উঠাৰ কাৰণে কি কৰিছে, এতিয়া সেইটো তেওঁলোকে কি কৰিছে, NGOক দিবলৈ হেৰি কৰিছে, যুঁজা কৰিছে। আৰু তাতে ক্ষুণ্ণ হৈছে আমাৰ মহিলা ৰান্ধনীসকল। আৰু কি ক'ম, এতিয়া নকলেও নোৱাৰো, কিছুমান কথা ক'লেও লাগে জগৰ। এতিয়া ইমান শাস্তি পাইছে মহিলাসকলে ৰান্ধনীৰ পোষ্টটো লৈ, নহয়নে বাৰু? কিন্তু এইসকল মানুহে আজি যেনেকে যে ইয়াত চিঞৰ বাখৰ কৰি আছে, আপোনালোকে ভাবিছে নেকি যদি মামাই এই কথাটো নকলে হয় তেওঁলোক ওলাই আহিলে হয়, নাহিলে হয়। আৰু মামাই ক'লে যেতিয়াই বোলে NGOক দিম তেতিয়াই তেওঁলোকে জাঙুৰ খাই আহিছে। আৰু যিগৰাকী মহিলাই চিঞৰি আছে, সেই চিঞৰি আছে প্ৰতিবাদ কৰিছে দেই, মোৰ চিঞৰা বুলি ক'লে ভুল হ'ব কথাটো। তেওঁলোকে বোলে বাৰ বাৰ এই কথাটো যেতিয়াৰ পৰা ওলাই আছিলে তেওঁলোকে আহি আছিলে আৰু কথাখিনি বিচাৰ কৰিবলৈ দিছিলে। কিন্তু তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো আমি কোনো কাৰণতে NGOক নিদিওঁ। কিন্তু কি কৰিলে মামায়ে, তেওঁৰ কথাৰ কোনো ভেলু নাইকিয়া কৰি পেলাই কি কৰিলে, এতিয়া NGOক গতাবলৈ লৈছে। আৰু NGOক গতাবলৈ লোৱাৰ কাৰণে মহিলাসকল আজি ওলাই আহিছে। যদি মহিলাসকল
এইখিনি মহিলা যেনেকৈ আজি আহি পেলাই আন্দোলনত লাগিছে নিজৰ চাকৰিটো বচাবৰ কাৰণে, কিন্তু সেইখিনি মহিলাই কি কৰিলে হয় জানেনে? আজি যদি আমাৰ মামাই যদি ক'লে হয় বোলে আমি NGOক নিদিওঁ, আপোনালোকেই কৰি থাকক, তেতিয়া কিন্তু মামা বহুত ভাল হ'ল হয় আৰু মামাৰ লগত চেলফি উঠিল হয় এইসকল মহিলাই। গতিকে আমাৰ মহিলাসকলো কিন্তু কম নহয়। ইমান মানে কি ক'ব লাগিব, জমৰ যন্ত্ৰণা পায়ো তথাপিও কিন্তু আমাৰ মহিলাসকল ঠিক নহয়। তেওঁলোকে এতিয়া কি মানে আঁচনি পালে সকলো ঠিক, আঁচনি নাপালে সকলো শেষ। এতিয়া যি কি নহওক এই মহিলাসকলে অতদিন কষ্ট কৰি আছে যেতিয়া তেওঁলোকৰ চাকৰিটো হ'ব লাগে ন, কোনো NGO এইবিলাকক দিয়া ছিষ্টেমটো কৰিব নালাগে। আৰু মই যে কথাটো ক'লোঁ আপোনালোকে বেয়া নাপাব, হয়নে নহয় আপোনালোকে নিজে ভাবিবচোন। আমাৰ মহিলাসকল কিন্তু কম বস্তু নহয়। মামাৰ লগত আপোনালোকে চাবচোন, যেতিয়া কোনোবা ঠাইত মামা যায় তেন্তে হ'লে মামাৰ ওচৰত গৈ ইছ ৰাম ফটো তোলা কোপটো কি চাব। মামাও আকৌ তাতেতো ক্ষান্ত নাথাকে, মামাও আমাৰ ভালেই একদম সুন্দৰ আৰু চেলফি টেলফি তুলিবলৈ দিয়া আগৰ কিজন মুখ্যমন্ত্ৰীৰ নিচিনা কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা নহয়। গতিকে মামাও আৰু এইবিলাকত পিছ পৰি নাথাকে, ফটো চটো উঠে। যিয়ে নহওক তোমালোকক দিলেই ভাল, মানে নিদিলেই বেয়া, নহয় জানো? গতিকে আৰু কিমান কি ক'ব, ক'বলৈ কয় ভাষাই নাই। আৰু এইটো চেপ্টাৰ গ'ল। তাৰপিছত আহি গ'ল মামাক এইবাৰ দিলে নহয়, মানে মোৰ আজি ভিডিঅ'টোত এটাৰ লগত ইটো লিংক আছে দেই, আপোনালোকে বেয়া নাপাব। ৰান্ধনীসকলৰ কথাটো গ'ল আৰু আহি গ'ল এইবাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ। অখিল গগৈৰ লগত আৰু আছে আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া। আৰু অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াই এনেকুৱাকৈ মামাক জাৰিছে, আৰু সেই মহিলাগৰাকীয়েতো দেখিছে ৰান্ধনীগৰাকীয়ে যি ৰকমে জাৰিছে, আৰু তাৰ পিছতে জাৰণ দিলে আকৌ দেৱব্ৰত শইকীয়া আৰু অখিল গগৈ। আৰু তাতে মামাই মানে কোনফালে কি কৰিব দিশহাৰা হৈ গৈছে। সেইকাৰণে মামাক এতিয়া আচলতে অলপ জিৰণিৰ প্ৰয়োজন। এইখিনিয়ে আছিলে ভিডিঅ'টো, আৰু আপোনালোকৰ মাজলৈ দেৱব্ৰত শইকীয়া আৰু অখিল গগৈয়ে কিখিনি ক'লে আপোনালোকৰ মাজলৈ আগবঢ়ালো চাওক। পবিত্ৰ বিধানসভাত আকৌ এবাৰ মিছামাটিত ধৰাত পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধায়ক অখিল গগৈয়ে সত্য উদঙাই দি তুলাধনা দিলে হিমন্ত বিশ্ব শৰ্মাক। অসম চৰকাৰে বিঘাই প্ৰতি পানীৰ দৰত অৰ্থাৎ 2 লাখ টকা দি ৰাজ্যৰ পৰা মাটি কাহিনীছে বা উচ্ছেদ চলাইছে। বিকাশ বা উন্নয়নৰ নামত টাউনশ্বিপ নিৰ্মাণ কৰিব ওলাইছে বা পানীৰ দৰত ৰাজ্যৰ পৰা মাটি কাহিনীছে। ৰাজ্যৰ কৃষিভূমি উচ্ছেদ কৰি ডাঙৰ ৰাস্তা, মেডিকেল, বিভিন্ন বিভাগৰ কাৰ্যালয় নিৰ্মাণ কৰি গাঁও অঞ্চলক নগৰ ৰূপ দিব বিচাৰিছে। কিন্তু নগৰ নিৰ্মাণৰ সুব্যৱস্থাপনা বা পৰিকল্পনাৰ অভাৱত গুৱাহাটীৰ দৰে বানপানী নোহোৱা পলাশবাৰী অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। আজি বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত পুনৰ সৰব হৈ পৰা দেখা গ'ল বিধায়ক অখিল গগৈ। বিধানসভাৰ মজিয়াত পুনৰ বাকযুদ্ধৰ সৃষ্টি হ'ল অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত। গৃহহাৰা দুৰ্ভগীয়া লোকক উচ্ছেদৰ বিষয়ত মন্তব্য ৰাখিব বিচাৰিছিল বিধায়ক অখিল গগৈয়ে, কিন্তু বিধানসভাৰ শূন্যকালীন ঘণ্টাত মন্তব্য ৰখাত বাধা প্ৰদান কৰা হৈছিল বিধায়ক অখিল গগৈক। অধ্যক্ষৰ বাধাৰ পাছতো বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি ক'লে, দুখীয়া মানুহৰ লগত ৰাজনীতি নকৰিব। উল্লেখযোগ্য যে অসম চৰকাৰে বিঘাই প্ৰতি পানীৰ দৰত অৰ্থাৎ 2 লাখ টকা দি ৰাজ্যৰ পৰা মাটি কাহিনীছে বা উচ্ছেদ চলাইছে। বিকাশ বা উন্নয়নৰ নামত টাউনশ্বিপ নিৰ্মাণ কৰিব ওলাইছে বা পানী দৰত ৰাজ্যৰ পৰা মাটি কাহিনীছে, ভাল কথা। ৰাজ্যৰ কৃষিভূমি উচ্ছেদ কৰি ডাঙৰ ৰাস্তা, মেডিকেল, বিভিন্ন বিভাগৰ কাৰ্যালয় নিৰ্মাণ কৰি গাঁও অঞ্চলক নগৰ ৰূপ দিব বিচাৰিছে, ভাল কথা। কিন্তু নগৰ নিৰ্মাণৰ সুব্যৱস্থাপনা বা পৰিকল্পনাৰ অভাৱত যে গুৱাহাটীৰ দৰে বানপানী নোহোৱা পলাশবাৰী অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে, সেউজীয়াৰ পৰা বা কেঁচা মাটিৰ পৰা কংক্ৰিট কৰি তোলাৰ পাছত বাৰিষা অহা মুখলধাৰ বৰষুণৰ পানী কোনখন নদীৰে বা নলাৰে বৈ নি কেনেকৈ ব্ৰহ্মপুত্ৰত পেলাবগৈ তাৰ কিবা পৰিকল্পনা কৰা হ'বনে? নে সুপৰিকল্পনাৰ অভাৱত গুৱাহাটীৰ দৰে ন অঞ্চললৈ কৃত্ৰিম বান বোৱাই নিব? খেতিপথাৰ পানীৰ দৰে দামত একচনীয়া বা চিলিং চৰকাৰী ভূমিৰ অজুহাত দেখুৱাই কৃষক ৰাজ্যৰ পৰা লৈ তাত বিল্ডিং ৰাস্তা সাজিছে, ভাল কথা। কিন্তু নগৰ নিৰ্মাণৰ নামত কিমান গছ কাটি পেলাই বা পাহাৰ কাটি ধ্বংসলীলা চলাব, সেইবোৰৰ ক্ষতিপূৰণ দিয়াৰ ক্ষমতা হিমন্ত চৰকাৰৰ থাকিবনে? আৰু কামৰূপ জিলা বেলেগ বেলেগ ঠাইত এতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ মানুহৰ নামত মাত্ৰ 2,10,000 বিঘা মাটি কিনিবলৈ লৈছে। বিবেক নহয়, 2,10,000 কিনিবলৈ লৈছে। 2,10,000 হাইৱে কিনাৰত মানুহে মাটি কিনিবলৈ
এইটো খিৰঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে এইটো বস্তু সুযোগ নিদিয়ে মুছলমান কৰিবলৈ ইয়াত সুযোগ আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে আপুনি সুযোগ দিয়ে আপুনি বহুত Honorable Chief Minister, already have a zero or say আনহাতে আকৌ এদিনৰ বাবে বিধায়ক অখিল গগৈক মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ অধিৱেশনত ভূমিপট্টা প্ৰদানক লৈ হোৱা আলোচনাৰ সৃষ্টি হোৱা বিতৰ্কত এই প্ৰস্তাৱ দিয়ে ডক্টৰ শৰ্মাই উল্লেখ্য যে ৰাজ্যৰ ভূমিহীন লোকক ভূমিপট্টা প্ৰদানৰ বিষয়টোক লৈ সদনত সৰব হৈ পৰে বিধায়ক অখিল গগৈৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতেহে ভূমিহীনক ভূমিপট্টা কেনেকৈ প্ৰদান কৰিব লাগে তাৰ গাইডলাইন আছে গতিকে এই সকলোবোৰ দিশ পৰ্যালোচনা কৰি ভূমিপট্টা বিষয়টো আগবঢ়াই নিয়া হৈছে সকলো লোককে ভূমিপট্টা প্ৰদান কৰাটো সম্ভৱ নহয় মুখ্যমন্ত্ৰীৰ এই উত্তৰৰ পাছতে পুনৰ সৰব হৈ পৰে অখিল গগৈ পুনৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে তেওঁক এদিনৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়ে অখিল গগৈৰ মুখ্যমন্ত্ৰীৰ এই এদিনীয়া কাৰ্যকালত ভূমিপট্টা প্ৰদান আৰু সকলো ভূমি বেদখল কৰি দেখুৱাওক বুলি প্ৰত্যাহ্বান জনায় ডক্টৰ শৰ্মাই ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই বিষয়টোক লৈ পাতলীয়া মন্তব্য কৰা বুলি উভতি ধৰে অখিল গগৈক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে যদি মই উত্তৰ দিব নালাগে আপোনালোকে কথা পাতক মই কেবিনেট গৈ অলপ আৰাম কৰো মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই কৈছে পট্টা দি দিয়ক আপুনি সুপ্ৰিম কোৰ্টে কৈছে দিব নালাগে গৈ আপুনি কালি দি দিয়ক মই আপোনাক একদিনৰ কাৰণে দায়িত্ব দি দিছো গতিকে আপুনি অনুৰোধ কৰিছো যে মানুহখিনি দুৰ্ভগীয়া আপুনি সেই মানুহখিনি সংস্থাপনটো দি দিয়ক ৰ'ব সেইটোক আকৌ বেলেগ দলত টানি আনি বিষয়টো জটিল কৰি নিদিয়াৰ ব্যৱস্থা কৰিব খুজিছে আপুনি শুনক এইটো হ'ব নালাগে ৰ'ব মানুহক লৈ আপুনি ইমান পলিটিক্স কৰিব নালাগে এনেদৰে পবিত্ৰ বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ মিছামাতি ধৰা পৰাৰ সমান্তৰালভাৱে অধিৱেশনৰ আৰম্ভণিতেই গৰম হৈ পৰে বিধানসভা নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও নিশ্চয় দেখিলে দেখাৰ পিছত বাৰু কেনেকুৱা লাগিছে মামায়ে কিমান আৰু গালি শুনিব বাপৰে জনতাৰ পৰা নহয়নে ইফালে বোলে ৰান্ধনি সিফালে বোলে বিৰোধী দলৰ দলপতি বা বিৰোধী দলে ইছৰাম মামাক একদম জাৰি পেলাইছে মামাৰ বাৰু কেনেকৈ টোপনি আহে হে ভগৱান কি যে আৰু দেই কিন্তু এটা কথা আমাৰ নিচিনা দুখীয়া মানুহে তেনেকৈ গালি শুনিলে সেইখিনি আমাৰ মগজত আহি থাকিব ন শুৱা সময়তো কিন্তু মামাৰ সেইবিলাক নাহে কাৰণ মামা হ'ল মালদাৰ মানুহ গতিকে মামাই এইবিলাক ক'ত কেৰেপ কৰিব তেহেঁতক মানে এনেকুৱা আৰু গালু বালু কি এইবিলাক তহঁতে যি গাওঁ গাই থাক নহয় জানে বাৰু যি কি নহওক মামাও ভালে থাকক আৰু এইবিলাক মানে কি হ'ব ৰান্ধনীসকলক চাওক চকু মেলি আৰু লগতে আৰু মানে দেৱব্ৰত শইকীয়া আৰু অখিল গগৈয়ে যিখিনি কথা কৈছে এটাও কিন্তু মিছা কথা কোৱা নাই আৰু মামায়ো জানে যে এইখিনি মোক ঠিকেই কৈছে মানে মিছা কোৱা নাই এইখিনি আছিলে ভিডিঅ'টো আৰু আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া বাই বাই